নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ কাহিলীপাৰাৰ পৰা জুৰি তেওৰীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা তেওঁৰ লগত 1998-99 চনত গহপুৰৰ মেডিকেলৰ কোৱাৰ্টাৰত হৈছিলে। তেওঁৰ হাজবেণ্ড এজন ডক্টৰ আৰু তেতিয়া তেওঁ গহপুৰতে কাম কৰিছিলে আৰু মেডিকেলৰ কোৱাৰ্টাৰতে তেওঁলোক আছিলে। তেওঁৰ লগত কি ঘটিলে সবিশেষ কোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মোৰ ইউটিউবৰ চেনেলটো আৰু ইনষ্টাগ্ৰামৰ পেজটো ফলো কৰি থয়, ছাবস্ক্ৰাইব কৰি থয় যাতে মোৰ এটা ভিডিঅ' আপোনালোকৰ মিছ নহয়। এতিয়া আগবাঢ়ো জুৰিৰ লগত পিছে কি ঘটিছিলে। সেই চনটো আছিলে 1998-99 ঠিক তেওঁ একজেক্ট চনটো পাহৰিলে আৰু তেওঁলোক তেতিয়া গহপুৰৰ মেডিকেলৰ কোৱাৰ্টাৰত আছিলে আৰু সেই ঠাইটুকুৰ বৰ ধুনীয়া আছিলে। এখন বৰ পুৰণি থানা আছে, থানাখনৰ ওচৰতে তেওঁলোকৰ কোৱাৰ্টাৰটো আৰু লগত আৰু দুটা কোৱাৰ্টাৰ, তাৰে এটা কোৱাৰ্টাৰ খালী আছিলে। কাষৰ কোৱাৰ্টাৰটোত আন এজন ডক্টৰ থাকে। ডক্টৰজনৰ ল'ৰা ছোৱালীহাল ডাঙৰ হোষ্টেলত থাকি পঢ়ে, গতিকে তেওঁলোক ঘৰত অকলে, কেৱল হাজবেণ্ড আৰু ৱাইফ। আৰু জুৰিহঁতৰ ঘৰত তেওঁৰ দুজনী ছোৱালী। তেতিয়া তেওঁৰ ডাঙৰ ছোৱালীজনীৰ বয়স 8 বছৰ আৰু সৰুজনীৰ বয়স 3 বছৰ। সৰু ছোৱালীজনী প্ৰায়ে সেই ইহাল ডক্টৰ দম্পতিৰ ঘৰতেই ডাঙৰ হোৱাৰ নিচিনা, মানে ভাত পানী খাই উঠিয়ে তাই তেওঁলোকৰ ঘৰলৈ যায়, গোটেই দিনটো তাতেই খেলি থাকে। এদিনাখনৰ কথা, জুৰিৰ হাজবেণ্ড কিবা এটা কামত গুৱাহাটীলৈ যাবলগীয়া হ'ল। সেইদিনাখন আকৌ কাষৰ মানুহ ঘৰৰ ল'ৰা ছোৱালীহালো আহিছিলে হোষ্টেলৰ পৰা, গতিকে তেওঁলোকে ক'লে যে আজি ৰাতি তোমালোক আমাৰ ঘৰতে থাকিবা, ভাল লাগিব, ভাত সাজো একেলগে খাম আৰু আমি আড্ডা মাৰিম। সেইবুলি কোৱাত জুৰিয়েও ভাল পালে। ছোৱালী দুজনীক লৈ অকলে শুবলৈ অলপ মনটো বেয়াও লাগিছিলে, গতিকে তেওঁলোক কাষৰ কোৱাৰ্টাৰটোলৈ গ'ল। ভাত পানী খাই উঠি তেওঁলোকে যিহাল ল'ৰা ছোৱালী হোষ্টেলত থাকে তেওঁলোকৰ এটা ৰুম আছে সকিয়া, সেই ৰুমটোতেই শুবলৈ ল'লে আৰু বাকী গোটেই ঘৰৰ মানুহখিনি কাষৰ ৰুমটোত একেলগে শুইছে। আৰু নিশা ঠিক জুৰিৰ টোপনি আহিছে মাত্ৰ, জুৰিয়ে তেতিয়া শুনিছে যেন 3-4টামান সৰু সৰু ল'ৰা ছোৱালীয়ে বৰ উৎপাত কৰি আছে, একদম হুলস্থুল কৰি যেন ৰুমত খেলি আছে। প্ৰথমে জুৰিয়ে ভাবিলে কিজানি তাইৰ ছোৱালী দুজনীয়ে সাৰ পালে, সেইবুলি তেওঁ উঠি চাইছে, নাই, ছোৱালী দুজনী একদম নিতাল মাৰি শুই আছে বিচনাত। তাৰপিছত জুৰিয়ে ভাবিলে হয়তো চাগে সপোন দেখিছে, সেয়েহে তেওঁ আকৌ শুবলৈ চেষ্টা কৰিলে। চিলমিলকৈ টোপনি আহিছেহে মাত্ৰ, আকৌ সেই হুলস্থুল। তেওঁ দেখিছে বৰ মৰম লগা 3টা ল'ৰা ছোৱালী, 2টা ল'ৰা এজনী ছোৱালী ৰুমটোত দৌৰি ফুৰিছে আৰু চিঞৰি চিঞৰি খেলি আছে, মানে ইটোৱে সিটোক চুইছে, দৌৰা ঢাপৰা খেলিছে, লুকা চুৰি খেলিছে, এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। জুৰিয়ে যেই চকু মেলি চাই তেতিয়া একদম নিস্তব্ধ পৰিৱেশ, কিন্তু চকুহাল মুদাৰ লগে লগে তেওঁ সেই একেই ল'ৰা ছোৱালীহালক দেখা পায়। এবাৰ তেওঁ দেখিছে যিখন ভেণ্টিলেশ্যন, ৰুমত এখন ভেণ্টিলেশ্যন আছে, সেই ভেণ্টিলেশ্যনৰ ওপৰত এটা ল'ৰা উঠিছে আৰু উঠি জুৰিক সুধিছে যে জাপ মাৰি দিওঁ, জাপ মাৰি দিওঁ। সৰু ল'ৰা ছোৱালীবোৰে যে ধেমালি কৰে, তেতিয়া জুৰিৰ বিৰাট ভয় লাগিছে, ল'ৰাটো জঁপিয়াই দিলেতো দুখ চুখ পাব পাৰে, সেয়েহে নজঁপিয়াবি বুলি হাতখন মেলি চকুকেইটা মেলি চাইছে, কোনো নাই, ভেণ্টিলেশ্যনখন বন্ধ, কাগজ মাৰি থোৱা আছে। আৰু তাৰপিছত জুৰিয়ে আকৌ ভাবিলে যে হয়তো চাগে সপোনেই দেখি আছে। তাৰপিছত জুৰিয়ে আকৌ শুবলৈ চেষ্টা কৰিছে ইকাঠি হৈ, তেতিয়া তেওঁৰ ভৰিকেইটাত এডাল লাঠিৰে ল'ৰা ছোৱালীকেইটাই কিলকিলাই দিছে। সম্পূৰ্ণ জুৰিয়ে দেখিছে ল'ৰা ছোৱালীকেইটাই হাঁহি হাঁহি মানুহগৰাকীক দিগদাৰ কৰিবলৈ চেষ্টা কৰি আছে। আৰু জুৰিয়ে বাৰে বাৰে শুবলৈ চেষ্টা কৰিছে, কিন্তু শুব পৰা নাই। তেওঁ গম পাইছে যে তেওঁ সপোনত দেখিছে বা দিঠকত তেনেকুৱা একো ঘটা নাই, কিন্তু তথাপিতো তেওঁ এবাৰো শুব পৰা নাই, মানে যিয়েই চকুহাল মুদে তেওঁ সেই ল'ৰা ছোৱালীকেইটাকেই দেখা পায়। তেনেদৰে সময় পাৰ হৈ যেনে তেনে 4 বাজিলে। ৰাতিপুৱাৰ 4 বজাৰ লগে লগে জুৰিয়ে ভাবিলে যে ইয়াত থাকিলে মোৰ আৰু কেতিয়াও শুৱা নহয়, সেইবুলি ছোৱালী দুজনীক উঠাই নিজৰ ঘৰলৈ গুচি গ'ল। ঘৰলৈ গৈ তেওঁ শুলেগৈ আৰু শুই প্ৰায় 8মান বজাত কাষৰ ঘৰৰ মালিকনী আহিছে, আহি জুৰিক উঠাই সুধিছে, কি হ'ল তোমালোক, কিয় গুচি আহিলা ৰাতিপুৱাই, এতিয়া ব'লা ব্ৰেকফাষ্ট কৰিবা। সেইবুলি ক'লত আকৌ জুৰিয়ে ছোৱালী দুজনী লৈ তেওঁলোকৰ ঘৰলৈ গ'ল। ব্ৰেকফাষ্টৰ টেবুলত বহি থাকোঁতে জুৰিক যেতিয়া আকৌ সুধিলে কিয় ইমান সোনকালে উঠি গ'লা বুলি, তেতিয়া জুৰিয়ে ক'লে যে গোটেই ৰাতিটো মোৰ টোপনি নগ'ল, বৰ বেয়া সপোন দেখি আছিলোঁ, সেয়েহে ৰাতিপুৱা হোৱাৰ লগে লগে ঘৰলৈ গৈ অলপ শুবলৈ চেষ্টা কৰিলোঁ। তেতিয়া যিহাল ল'ৰা ছোৱালী হোষ্টেলত থাকে তাৰে ল'ৰাটোৱে সুধিলে, সৰু ল'ৰা ছোৱালী 3টা দেখিছিলে নেকি? জুৰিয়ে সেই কথাটো শুনাৰ লগে লগে গাৰ নোম শিয়ৰি গ'ল।
জুৰিয়ে দেখা সপোনটো যিটো তেওঁ কাকো তেতিয়ালৈকে কোৱা নাছিলে সেই ল'ৰাজনে কেনেকৈ গম পালে তেতিয়া জুৰিয়ে সুধিলে যে তুমি কেনেদৰে গম পালা তেতিয়া ল'ৰাটোৱে ক'লে যে সেই ৰুমটোত যোনেই শুবলৈ চেষ্টা কৰে তেওঁলোকে তিনিটা ল'ৰা ছোৱালী দেখে সেই ল'ৰা ছোৱালীকেইটাই ৰুমটোত অনবৰতে খেলি থাকে আৰু বিৰাট হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি কৰে আৰু ডাঙৰ মানুহ বিশেষকৈ হ'লে তেওঁলোকক কেতিয়াও শুবলৈ নিদিয়ে সেয়েহে সেই ল'ৰা ছোৱালী হালো যেতিয়াই হোষ্টেলৰ পৰা আহে বোলে মাক দেউতাকৰ লগতে শুৱে থেপাথেপিকৈ কিন্তু তেওঁলোকৰ সেই ৰুমটোত তেওঁলোক শুব নোৱাৰে এই কথাটো শুনাৰ পিছত জুৰিৰ অলপ খঙো উঠিলে যদি তেওঁলোকে জানিছিলে যে তেনেকুৱা কিবা এটা ঘটনা ঘটে সেই ৰুমটোত তেনেহ'লে ছোৱালী হালক লৈ জুৰিক অকলে তাত কেলে শুবলৈ দিছিলে এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল কিন্তু ঘটনাটোৰ প্ৰত্যেকটো ক্ষণ জুৰিৰ এতিয়াও মনত আছে আপোনালোকৰ মাজত বিলাই দিলোঁ এই ঘটনাটো শুনি কেনেকুৱা পালে আপোনাৰ জীৱনতো কেতিয়াবা এনেকুৱা ঘটিছে নেকি কিবা অদ্ভুত কিবা এটা হৈছে যাৰ কোনো উত্তৰ আপুনি বিচাৰি পোৱা নাই কিন্তু তাক নুয়ো কৰিব নোৱাৰে যদি ঘটিছে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ নগাঁৱত আছোঁ ক'ত আছোঁ ধৰিব পাৰিছে যদি কমেণ্ট কৰিবলৈ নাপাহৰিব কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ আকৌ চাপিম এতিয়ালৈ আহিছোঁ ধন্যবাদ